ঠান্ডা হৈ গ'ল যে চনৰ 13 অক্টোবৰ তাৰিখৰ পৰা আজি তাৰিখ ইয়াত মাছ তেতিয়াৰ পৰা আমাৰ মাছ যিটো পুহিছিলে তাৰপৰা 8 কেজি 10 কেজি তেনেকেই হয় প্ৰতি 2 বছৰ 3 বছৰ মূৰত ধৰা হয় ৰাইজৰ মানে সিদ্ধান্ত মতেহে ধৰা হয় দেই সেইখন গাঁৱৰ ৰাইজৰ ৰাজহুৱা সভা দিয়া হয় তাতে আহি সিদ্ধান্ত দিব যে আমি এইবাৰ মাছটো ধৰিম আৰু তেনেকৈ আমাৰ মাছটো ধৰা হয় বৰ ধুনীয়া পৰিৱেশ হয় আমি সেই পৰিৱেশটো মানে এইটোৱে কওঁ যে আমি এই 5খন গাঁও যে তেতিয়াৰ পৰা আমি বৰ্তমানলৈকে জড়িত হৈ আছোঁ আৰু আমি সকলোৱে 5খন গাঁৱৰ অংশীদাৰ ৰাইজৰ মাজতে আমি মাছটো সমূহীয়া ভিত্তিত ধৰোঁ গতিকে এই দৃশ্যটো চাবলৈ বহুত দূৰ দূৰণিৰ মানুহ আহে কাৰণ এইটো হ'ল আমাৰ সম্প্ৰীতিৰ প্ৰতীক আমাৰ কেওটা জাতি ইয়াত 3টা মানে সম্প্ৰদায় আছে বিশেষকৈ হিন্দু আৰু মুছলিম 2টা কিন্তু বাগানীয়া আমাৰ চাহ জনজাতি যিটো তেখেতসকলো আমাৰ মাজত জড়িত হৈ আছে সম্পৰ্ক আমাৰ সেইদিনাখন আপোনালোকে ভালকে চাব পাৰিব এই মুহূৰ্ততো চাব পাৰিব আমাৰ মাছ মৎস্য চিকাৰ হৈ আছে আমাৰ ইয়াত আমাৰ একেবাৰে ডাঙৰ হিচাপে আজিলৈকে আমি 15-16 কেজিলৈকে পাইছোঁ তাৰ তলত আমাৰ মানে ধৰক 2 কেজি 2.5 কেজি 3 কেজি 5 কেজি 8 কেজি 10 কেজি 12 কেজি এনেকৈ ওলাই মানে ডাঙৰ ডাঙৰ মাছ ওলায় মানে বৰ্তমান এইবাৰ যিটো ধৰিছোঁ এইটোতো আমাৰ আজিলৈকে প্ৰায় 12-13 কুইণ্টেল মাছ বিক্ৰী হৈছে আৰু বাকী আমাৰ কালি আকৌ ধৰা হ'ব আমি ৰাখিছোঁ এইবাৰ আমাৰ 30 কুইণ্টেল মাছ ধৰা হ'ব হয় এই দৃশ্যটো চাবৰ কাৰণে আমি আগতীয়াকৈ তাৰমানে কিছুমান ব্যৱস্থা কৰোঁ যে ৰাইজক জনাই দিওঁ যে আমি অহা ইমান তাৰিখত আমি সমূহীয়া ভিত্তিত মাছ চিকাৰ মৎস্য চিকাৰ কৰিম গতিকে আপোনালোকক কোনোবাই চাবলৈ আহিলে আহিব পাৰিব এয়া হ'ল মৌখোৱা মৎস্য শিল্প আমাৰ অতীতৰ 1964 চনৰ পৰা এই ফিচাৰীখন আমাৰ অতীতৰ আমাৰ বৃদ্ধসকলে প্ৰতিষ্ঠা কৰি থৈ গ'ল আৰু এতিয়া সেই বৃদ্ধসকলে আমাক দি থৈ গ'ল প্ৰতিটো প্ৰজন্মৰ পৰা প্ৰজন্ম আমাক এই ফিচাৰীখন চলাবৰ কাৰণে এখন সুন্দৰ সমিতি গঠন কৰি থৈ গৈছে প্ৰতিবাৰে প্ৰতি 2 বছৰ বা 3 বছৰ মূৰে সেইদৰে আমিও এতিয়া আহি আমাৰ দায়িত্বত পৰিলে আমি এখন সুস্থ সমিতি গঠন কৰি ৰাইজে গঠন কৰি আমাক দায়িত্বভাৰ দিলে আমি মাছ 3 বছৰ আৰু যদি প্ৰয়োজন হ'লে 2 বছৰ যদি সোনকালে ডাঙৰ হয় আমি 2 বছৰ মূৰত আৰু যদি ডাঙৰ নহয় তেতিয়া আমি 3 বছৰ মূৰত মাছ মাৰোঁ আৰু এই যে মাছ মাৰোঁ আমি 5খন গাঁৱৰ এই ফিচাৰীখনে যে আজি প্ৰায় 65 বছৰ একেৰাহে আমি মাছ ধৰি আছে আৰু এটা এনেকুৱা আনন্দদায়ক পৰিৱেশ হয় যে অসমৰ আমাৰ এই গোলাঘাটৰ পৰা গুৱাহাটীলৈকে মানুহে ইয়াত আহি এই পৰিৱেশ তাৰমানে চাবলৈ আহে আৰু পৰিৱেশ উপভোগ কৰে এই যে মাছ যে খাওঁ এইটোৱে বুলি নহয় যে ইয়াৰ যিটো আনন্দৰ যিটো পৰিৱেশ এই পৰিৱেশটো আমাৰ জাতি ধৰ্ম বৰ্ণ সাহিত্য সংস্কৃতিলৈকে এই বস্তুটো আমি জীয়াই ৰাখিবলৈ আমি তাৰমানে প্ৰয়াস কৰিছোঁ আৰু এইটো এটা সম্প্ৰীতিৰ নিদৰ্শন এই যে এই সম্প্ৰীতিটোৱে যে আজি যে আমাৰ অসমত জাত পাত বহুত কিবা কিবি হ'ব পাৰে কিন্তু আমি এই জাত পাত বাদ দি আমি এটা সম্প্ৰীতিৰ নিদৰ্শন আমাৰ এই ফিচাৰীৰ পৰাই বিয়পি পৰিছে আমি দেখা পাইছোঁ তাৰমানে এইটো তাৰমানে এটা আমাৰ উৎসৱ পৰিৱেশ যে এইটো হ'ল মাছ বুলি নহয় তাৰমানে এটা উৎসৱ হয় যেনেকৈ আমাৰ পূজা হয় যেনেকৈ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন হয় ঠিক যেনেকৈ এটা উৎসৱময় পৰিৱেশ হয় ঠিক আমাৰ এই মৌখোৱা এই মৎস্য শিল্পত তেনেকুৱা এটা পৰিৱেশ হয় ইয়াত জাতি বৰ্ণ ধৰ্ম পুৰুষ মহিলা সকলোৱে ল'ৰা ছোৱালী সকলো আহে আৰু এই পৰিৱেশ উপভোগ কৰে अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।